ষ্টেণ্ড মানে কি কোনোবাই ক'ব পাৰিবানে চাইকেলৰ ষ্টেণ্ড ভেৰি গুড খুব সুন্দৰ সেইটোও হয় চাইকেলৰ ষ্টেণ্ড কিন্তু মই যিটো ষ্টেণ্ড ক'ব খুজি আছো আৰু বেলেগ কোনোবা ক'ব পাৰিবা নেকি ষ্টেণ্ডৰ আৰু বেলেগ কি মানে থাকে মই ইয়াত আজি কি হৈ আছো মই থিয় হৈ আছো হয়নে ষ্টেণ্ড বঢ়িয়া মই যেতিয়া তোমালোকক ষ্টেণ্ড বুলি কম তোমালোকে থিয় হবা আকৌ তাৰ পিছে পিছে মই সিট বুলি কম সিট মানে কি কোনোবাই ক'ব পাৰিবানে বহা যেতিয়া মই সিট বুলি কম তোমালোক বহি দিবা সেইটো এক্টিভিটি আগত আমি কৰি লওঁ সো এভৰিৱান ষ্টেণ্ড বঢ়িয়া সিট বঢ়িয়া খুব সুন্দৰ ইয়াতে তোমালোকে এটা কথা মন দিবা প্ৰথম প্ৰশ্নটো মই যেতিয়া কৰিছিলো সুধিছিলো যোৱাকালি তোমালোকে কি খাইছা হয়নে যোৱাকালি দ্বিতীয় প্ৰশ্নটো মই যেটো কৰিছো সেইটো সুধিছো আজি তোমালোকে কি খাইছা আজি দুটা শব্দত মন দিবা যোৱাকালি আজি পিছৰ প্ৰশ্নটো যেটো আমি এক্টিভিটি কৰিছো তাতে প্ৰথম শব্দ কৈছো আমি ষ্টেণ্ড মানে থিয় হোৱা দ্বিতীয় এক্টিভিটি যেটো কৰিছো যেটো শব্দ মই প্ৰয়োগ কৰিছো কৈছো সিট মানে বহা এতিয়া অলপ মন দিবা যোৱাকালি আজি থিয় হোৱা বহা এইবোৰ কি শব্দ কোনোবাই মোক ক'ব পাৰিবানে অলপ মই সহজ কৰি দিওঁ অলপ সহায় কৰো দুটা অপচন দিওঁ এইবোৰ সমাৰ্থক শব্দ নে বিপৰীত শব্দ কি হ'ব এই দুটাৰ ভিতৰত সমাৰ্থক নে বিপৰীত কোনোবাই ক'ব পাৰিবানে উল্টা উল্টা বা বিপৰীত হাত চাপৰি দিয়া উল্টা বা বিপৰীত হয়নে গতিকে আজি আমি বিপৰীত শব্দৰ লগত সম্পৰ্ক থকা এটা কবিতা আলোচনা কৰিম কবিতাখনৰ নাম হ'ল পোয়েম অফ অপজিট সকলোৱে নিজৰ নিজৰ ইংৰাজী কিতাপ উলিয়াই ল'বা পেজ নম্বৰ 83 মেলি ল'বা আৰু লগত ইংৰাজী বহি মেলি ল'বা কিতাপ হাৰাইছে কিতাপ হাৰাইছে কিতাপ হেৰুৱাটো এইটোতো ভাল কথা নহয় ঠিক আছে আজিৰ কাৰণে তুমি সহপাঠী এজনৰ পৰা কিতাপখন চাই লোৱা মই হেডমাষ্টাৰক কৈ আৰু এখন কিতাপ যদি দিবলৈ পাৰো চেষ্টা কৰিম সকলোৱে পেজ নম্বৰ 83 মেলি লৈছা হয়নে মেলি লৈছানে সকলোৱে ভেৰি গুড এতিয়া আমি ইয়াত যিখন কবিতা চাই আছো কবিতাখনৰ নাম হ'ল পোয়েম অফ অপজিট হয়নে এইখন কবিতা আমি এতিয়া আলোচনা কৰিম গতিকে প্ৰথমতে কবিতাখন মই ৰিডিং কৰিম সম্পূৰ্ণ কবিতা ইয়াৰ পিছত আমি এটা এটাকে বাক্য কম তোমালোকে মোৰ লগত ক'বা একে সময়ত বাক্যবোৰ মই মানেবোৰ বুজাই দিম এক্সপ্লেইন কৰিম গতিকে আগত মই ৰিডিং কৰিম তোমালোকে শব্দৰ উচ্চাৰণ বিলাকলৈ মনোযোগ দিবা কবিতাখনৰ নাম হ'ল পোয়েম অফ অপজিট হ্যাপি এণ্ড স্যাড গুড এণ্ড বেড give and take, sleep and wake, hot and cold, young and old,
smile and frown, up and down, first and last, slow and fast, to and fro, come and go. পিছফালে কথা নকবা অলপ মনোযোগ দিয়া মানে মই বুজাই দিম হয়নে বুজি পোৱাৰ পিছত তোমালোকে ভালদৰে বুজি পাইছানে নাই মনোযোগ দিছানে নাই অলপ প্ৰশ্ন কৰিম গতিকে মনোযোগটো অলপ ভালকৈ দিবা হয়নে প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে বেয়া কথা হ'ব হয়নে ঠিক আছে আমি ক্লাছটো এতিয়া আমি পুৰা কন্টিনিউ কৰো black and white day and night, heavy and light, left and right, long and short, short and broad, big and small, short and tall. এইটো হল আমি আজি আলোচনা কৰিবলগীয়া পয়েমক অপজিট কবিতা এতিয়া এটা কৈ মই বাক্য গাই যাম মোৰ লগত